My dear student, মনবিৰি টাক আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 4 নিউ ইংলিছ ৰিডাৰ লেসন নাম্বাৰ 8 দি প্যাৰট হু উড নট টক এই গল্পখনৰ প্ৰশ্নবোৰ আলোচনা কৰি লিখি দিম। লাষ্ট ভিডিঅ তোমালোকক মই গল্পখন পঢ়ি দিছিলো, অসমীয়াৰে অনুবাদ কৰি দিছিলো আৰু প্ৰতিটো শব্দৰ অসমীয়াৰে অৰ্থ আমি লিখি দিছিলো। সো আমি আৰম্ভ কৰো। এটা কাম কৰিবা, তোমালোকে প্ৰথম ভিডিঅটো চাই লবা, কাৰণ তোমালোকে যেতিয়া নিজৰ ভাষাত প্ৰতিটো শব্দৰ অৰ্থ আৰু গল্পখন বুজিবা তেতিয়া কি হ'ব, প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰোঁতে তোমালোকৰ সুবিধা হ'ব। সো তোমালোকে প্ৰথম ভিডিঅটো চাই লবা যদি তোমালোকে চোৱা নাই। সো আৰম্ভ কৰো। চোৱা কি কৈছে। ফাৰ্স্ট কোৱেশ্চন, এনসার দ্য ফ্লোয়িং কোৱেশ্চন। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিব দিছে। হোয়ার ডিড আন্ট রুবি বাই দ্য প্যারট। কি হোয়ার মানে ক'ৰ পৰা, কি মাহী ৰুবিয়ে এই বাটো চৰাইটো, তোতা চৰাইটো, মইনা চৰাইটো কি ক'ৰ পৰা কিনিছিল। ক'ৰ পৰা কিনিছিল আমি জানো, এজন বাৰ্ড কেচাৰ মানে কি চৰাই চিকাৰী বা চৰাই ধৰতাৰ পৰা মাহী ৰুবিয়ে চৰাইটো কিনিছিল। লিখিবা নেকি। আন্ট ৰুবি ব্ৰট দ্য প্যারট। বাইৰ পাষ্ট টেন্স বট লিখিবা। কিনিছিল যেহেতু, বাই মানে কিনা, বট মানে কিনিছিল, এনেকৈ লিখিবা। আন্ট ৰুবি বট দ্য প্যারট ফ্ৰম এ বাৰ্ড কেচাৰ। মাহী ৰুবিয়ে বাটো চৰাইটো কি এজন চৰাই চিকাৰী বা চৰাই ধৰতাৰ পৰা কিনিছিল। হ'ব। নেক্সট চোৱা। হোৱাট ডিড দ্য আন্ট ৰুবি ডু উইথ হাৰ প্যারট। হোৱাট মানে কি, হোৱাট ডিড দ্য আন্ট ৰুবি, হোৱাট ডিড দ্য আন্ট ৰুবি ডু, মাহী ৰুবিয়ে কি কৰিছিল, কি কাৰুকাৰ্য কৰিছিল, উইথ হাৰ প্যারট তাইৰ বাটো চৰাইটোৰ সৈতে কি কৰিছিল। লিখিবা। আন্ট ৰুবি insisted on keeping the parrot and teaching it to talk. insisted মানে জোৰ কৰি বলপূৰ্বক ভাৱে, কি মাহী ৰুবিয়ে বলপূৰ্বক ভাৱে বাটো চৰাইটো ৰাখিছিল আৰু শিকাবলৈ লৈছিল বা শিকাবলৈ আৰম্ভ কৰিছিল। So Aunt Ruby insisted on keeping the parrot and teaching it to talk. মই অসমীয়াত লিখি দিছো, চাই লবা। মাহী ৰুবিয়ে বলপূৰ্বক ভাৱে বাটোটো সজাত ৰাখিছিল, সজা মানে কি পিঞ্জৰা বা খাঁচা, আৰু শিকাবলৈ লৈছিল বা ধৰিছিল। হ'ব। নেক্সট চোৱা নাম্বাৰ 3। মই লিখি দিছো ইতিমধ্যে, জাষ্ট মই আলোচনা কৰি লিখি দিম, তোমালোকে নোট আকাৰে লিখি ল'বা বহি চাই পেলাই। প্ৰতিটো শব্দ তোমালোকে মুখস্থ কৰিবা যাতে স্পেলিং বিলাক তোমালোকৰ শুদ্ধ হয়, যাতে পৰীক্ষাত ভুল নকৰা। নাম্বাৰ 3 চোৱা। হোৱাট ডিড দ্য প্যারট ডু উইথ আন্ট ৰুবি অন অকেজন। কি এদিনাখন বাটৰটো মাহী ৰুবিৰ সৈতে কি কৰিছিল। কি লিখিবা। ইয়াৰ পৰা লিখিবা। অন অকেজন, এদিনাখন, অন অকেজন দি প্যারট নকড আন্ট ৰুবিজ স্পেকটেকলছ অফ হাৰ নোজ। স্পেকটেকলছ মানে কি তোমাৰ চশমা। কি এদিনাখন বাটো চৰাইটো কি মাহী ৰুবিৰ নাকৰ ওপৰৰ পৰা ঠুকুৰ মাৰি চশমাটো কি পেলাই দিছিল। দেখিবা। এদিনাখন বাটৰটো মাহী ৰুবিৰ চশমাটো ঠুকুৰ মাৰি নাকৰ ওপৰৰ পৰা পেলাই দিছিল। স্পেকটেকলছ মানে তোমাৰ চশমা, মানুহে চশমা পিন্ধিলে সেইটো চশমা। 4 নম্বৰ চোৱা। হোৱাই উড নট দ্য প্যারট টক। কি বাটৌটো কিয় কথা কোৱা নাছিল। কিয় কথা কোৱা নাছিল লিখিবা। আন্ট ৰুবি ট্ৰাইড টু টিচ দ্য প্যারট টু টক। কি মাহী ৰুবিয়ে বাটৌটো কি শিকাবলৈ চেষ্টা কৰিছিল, বাট কিন্তু দ্য প্যারট ডিজলাইক আন্ট ৰুবিজ এক্টিভিটিজ। কিন্তু কি মাহী ৰুবিৰ প্ৰতিটো কাৰুকাৰ্য কি বাটো চৰাইটো কি অপছন্দ কৰিছিল বা কি পছন্দ কৰা নাছিল। দাস হে দ্য প্যারট উড নট টক। হে চৰাইটো কি কথা কোৱা নাছিল। ক্লিয়াৰ। লিখিবা। আন্ট ৰুবি ট্ৰাই টু টিচ মানে কি শিকাবলৈ, শিকোৱা। আন্ট ৰুবি ট্ৰাই টু টিচ দ্য প্যারট টু টক। মাহী ৰুবিয়ে চৰাইটো কি শিকাবলৈ চেষ্টা কৰিছিল, বাট কিন্তু দি প্যারট ডিজলাইক আন্ট ৰুবিজ এক্টিভিটিজ। কিন্তু কি চৰাইটোৱে বাটো চৰাইটো কি মাহী ৰুবিৰ কাৰুকাৰ্য কি পছন্দ কৰা নাছিল। দাস হে দ্য প্যারট উড নট টক। হে চৰাইটোৱে কি কথা কোৱা নাছিল। ক্লিয়াৰ। আচ্ছা
সো অসমীয়া মই লিখি দিছোঁ চোৱা মাহী ৰুবিয়ে বাটৌ চৰাইটোক শিকাবলৈ চেষ্টা কৰিছিল কিন্তু চৰাইটোৱে আন ৰুবিয়ে কৰা কাৰুকাৰ্যবোৰ পচন্দ কৰা নাছিল সেয়ে বাটৌটো কথা কোৱা নাছিল এইখিনি তোমালোকে ধুনীয়াকৈ নোট কৰি ৰাখিবা সো মই নেক্সট লিখি দিছোঁ তোমালোকে চাবা চোৱা What did the narrator do on afternoon? Narrator মানে কি যেজনে লিখিছে তাৰ মানে কি রাস্কিন বন্ডে আমাৰ লিখকে What did the narrator do on afternoon? এদিনাখন আবেলি বৰ্ণনাকাৰীয়ে কি কৰিছিল কি এদিনাখন আবেলি কি যেতিয়া সকলোৱে ঘৰৰ ভিতৰত কি চেষ্ট মানে কি চেষ্টা মানে কি এক ধৰণৰ কি লুডু নিচিনা খেলা তোমালোকে মোবাইলত চাবা ইন্টাৰনেটত মাৰি চাবা লুডু নিচিনা খেল তাক কি কয় চেষ্টা বুলি কয় যেতিয়া এদিনাখন ঘৰৰ ভিতৰত মানে ইনডোৰ সকলোৱে কি চেষ্টা কৰিছিল তেতিয়া কি কৰিছিল আমাৰ লিখকে মানে কি অথৰে নেৰেটৰে বাকি রাস্কিন বন্ডে কি কৰিছিল ইচ্ছাকৃতভাৱে সেই পিঞ্জৰাৰ বা খাঁচাৰ কি দৰজাখন কি বন্ধ কৰা নাছিল আৰু কি কৰিছিল লগে লগে এই পাখিটো চৰাইটোৱে আমাৰ বাটৌ চৰাইটো কি কৰিছিল মুক্ত মনে কি উৰি গৈ পেলাই কি কৰিছিল এটা গোলাপ ফুলৰ ডালত কি পৰিছিল এনেকৈ লিখিবা অন আফটাৰনুন এদিনাখন আবেলি বা ভাটিবেলা অন আফটাৰনুন while everyone was indoors enjoying চেষ্টা যেতিয়া এদিনাখন আবেলি সকলোৱে ঘৰৰ ভিতৰত কি চেষ্টা খেল উপভোগ কৰি আছিল দা নেৰেটৰ বৰ্ণনাকাৰীয়ে বা লিখকে দা নেৰেটৰ গেভ দা পেৰট ইটস লাঞ্চ কি দুপৰীয়াৰ কি কৰিছিল আহাৰ দিছিল গেভ দা পেৰট ইটস লাঞ্চ ইয়াৰ কি খাদ্য দিছিল এণ্ড আৰু ডেলিভাৰ্টলি লেফ্ট দা কেছ ডোৰ অপেন আৰু ইচ্ছাকৃতভাৱে কি কৰিছিল কি সেই খাঁচাৰ দৰজাখন কি বন্ধ কৰা নাছিল হ'ব বা খোলা ৰাখিছিল লিখিবা এদিনাখন আবেলি সকলোৱে চেষ্টা উপভোগ কৰাৰ সময়ত বৰ্ণনাকাৰীয়ে চৰাইটোক খাদ্য যোগান ধৰিছিল আৰু ইচ্ছাকৃতভাৱে বাটৌ চৰাই থকা খাঁচাটোৰ দুৱাৰ খোলা ৰাখিছিল হ'ব নেক্সট চোৱা ডিড দ্য পেৰট ৰিটাৰ্ণ এগেইন ৰিটাৰ্ণ মানে কি উভতি অহা ডিড দ্য পেৰট ৰিটাৰ্ণ এগেইন প্ৰশ্ন কৰিছে যে কি বাটৌ চৰাইটোকো আকৌ উভতি আহিছিল নে আমি জানো কি আহিছিল ইয়েছ হয় দি পেৰট ৰিটাৰ্ণ এগেইন ইয়াতে ই দি দিবা পাষ্ট টেন্স দিবা ৰিটাৰ্ণ এগেইন হয় যে কি বাটৌ চৰাই বাকি মইনা চৰাইটো কি আকৌ উভতি আহিছিল 7 নম্বৰ চোৱা ডিড দ্য পেৰট টক এট লাষ্ট কি বাটৌ চৰাইটো কি অৱশেষত কি কথা ক'ব পাৰিছিল নে বা কথা শিকিছিল নে লিখিবা কি ইয়েছ হয় দি পেৰট টক এট লাষ্ট কি বাটৌ চৰাইটো কি অৱশেষত কথা ক'ব পৰা হৈছিল বা কথা ক'ব পাৰিছিল এইখিনি তোমালোকে হেৰি কৰি ৰাখিবা স্ক্ৰীনশ্বট মাৰিবা নেক্সট চোৱা 8 নম্বৰ চোৱা What did the parrot do with Aunt Ruby কি বাটৌ চৰাইটোৱে কি আন্ট মাহী ৰুবিৰ লগত কি কৰিছিল কি লিখিবা Whenever the parrot saw Aunt যেতিয়াই বাটৌ চৰাইটো কি মাহীক দেখিছিল Whenever the parrot saw Aunt Ruby যেতিয়াই বাটৌ চৰাইটো কি মাহীক ৰুবিক দেখিছিল it would call out এটো কি চিৰি কৈছিল কি you are no beauty cannot talk cannot sing cannot dance এইখিনি কথা কি কৈছিল মাহীক আন্ট ৰুবিক কি দেখাৰ লগে লগে কি এই কথাখিনি আওৰাইছিল কোনে আমাৰ হেই মইনা চৰাইটোৱে নেক্সট চোৱা ৰাইট ট্ৰু অৰ ফলছ সঁচা নে মিছা লিখিব দিছে ট্ৰু মানে সঁচা ফলছ মানে মিছা যেটো সঁচা হয় ট্ৰু লিখিবা যেটো মিছা হয় ফলছ লিখিবা আন্ট ৰুবি অলৱেজ টৰ্ন হাৰ পেৰট মাহী ৰুবিয়ে সদায় তাইৰ বাটৌ চৰাইটোক কি কৰিছিল ককৰ্থনা কৰিছিলে তিৰস্কাৰ কৰিছিল কি কৰিছিলে সঁচা না মিছা ট্ৰু হ'ব ট্ৰু Number 2 the parrot was very fond of Aunt Ruby fond মানে কি ভক্ত অনুৰাগী the parrot was fond
দি প্যাৰট ৱাজ ভেৰি ফণ্ড অফ আণ্ট ৰুবি কি ভাটৌ চৰাইটো কি আছিল মাহী ৰুবিৰ ভক্ত আছিল বা অনুৰাগী আছিল সঁচা নেকি নহয় মিছা হ'ব ফলছ হ'ব কিয়নো কি প্যাৰটটো কি কৰিছিল মাহী ৰুবিক কি দেখাৰ লগে লগে কি কৰিছিল লগে লগে মুখখন কি পিছফালে লৈ গৈছিল মানে কি ভাল পোৱা নাছিল সো ফলছ লিখিবা নাম্বাৰ 3 দি প্যাৰট ডিড নট utter even a single word first utter মানে কি দি প্যাৰট ডিড নট utter এটাও শব্দ মানে কি ইভেন এ সিঙ্গল ওয়ার্ড কি প্রথম অবস্থাত কি কৈছিল কি প্রথম অবস্থাত কি বাৰটো চৰাইটো কি এটাও শব্দ মুখেৰে ওলোৱা নাছিল সঁচা নে মিছা সঁচা হ'ব ট্ৰু লিখিবা হয় ট্ৰু দি নেৰেটৰ ৱাজ 20 years old কি লিখকজন কি আছিল বৰ্ণনাকাৰী কি আছিল 20 বছৰ বয়স আছিল সঁচা নে মিছা মিছা হ'ব ফলছ হ'ব ফলছ লিখিবা আমি কি জানো যেতিয়া লিখকৰ কি আছিল 10 বছৰ বয়স হৈছিল তেতিয়া কি সিহঁতৰ মামাহঁতৰ ঘৰত থাকিবলৈ লৈছিল সো এটো কি আমাৰ ফলছ হ'ব আৰু অলপ আছে চাই লবা মই লিখি দিছো তোমালোকে জাস্ট নোট কৰিবা এখিনি ইজিয়ে জাস্ট তোমালোকে মেইন কিটা চাই লবা কমপ্লিট দ্য ফ্লোয়িং সেন্টেন্স খালি ঠাই পুৰাব লাগে নাইদাৰ গ্ৰানি নর গ্ৰান্ডফাদার কি আইতা নাইবা আতায়ে ওয়ের কিন অন কিপিং কেস্ট বার্ডস এজ পেটস কি আইতা নাইবা আতায়ে কি তেনেকুৱা ধৰণৰ কি পোহা কি পোহপাল কৰাৰ কাৰণে কি চৰাইটো কি হজাত ৰখাটো কি পছন্দ কৰা নাছিল when I attained the age of 10 যেতিয়া মই 10 বছৰ বয়সত কি দিছিলো ভৰি দিছিলো it fell upon me to feed the parrot কি হেই বাৰটো চৰাইটো কি আহাৰ খোৱাৰ দায়িত্ব কি মোৰ ওপৰতে পৰিছিল one afternoon এদিনাখন আবেলি মই তোমালোকক জাস্ট এনসাৰখিনি লিখিছো তোমালোকে কোৱেশ্চনখিনি চাই লবা one afternoon এদিনাখন ভাটিবেলা বা আবেলি while everyone was indoors enjoying a siesta যেতিয়া সকলে ঘৰৰ ভিতৰত কি চেষ্টা খেল উপভোগ কৰি আছিল I gave the parrot its lunch মই এই বাৰটো চৰাইটো কি দুপৰীয়াৰ আহাৰ দিছিলো the parrot became a frequent visitor to the garden and veranda কি বাৰটো চৰাইটো কি পিছত কি হৈছিল সঘনাই প্ৰায়ে কি বাগিচা আৰু কি বাৰান্দাৰ কি লগত কি অহা যোৱা কৰিছিল কি অৱশেষত বা পিছত বাৰটো চৰাইটো কি প্ৰায়ে বা সঘনাই বাগিচা আৰু কি বাৰান্দালৈ মাজৰে কি বাৰান্দালৈ কি অহা যোৱা কৰিছিল fill in the blanks খালি পুৰা Aunt Ruby bought a parrot কি লিখিবা from a bird catcher Aunt Ruby always taunted the parrot Aunt Ruby সদায় কি কৰিছিল বাৰটো চৰাইটো কি কৰিছিল তিৰস্কাৰ কৰিছিল কি কৰিছিল ইনসাল্ট কৰিছিল ভৎসনা কৰিছিল সো আৰু আছে সোৱা লিখছে দি নেৰেটৰ মানে কি যিজন লিখিছে বৰ্ণনাকাৰীয়ে দি নেৰেটৰ deliberately left the cage door open কি বৰ্ণনাকাৰীয়ে ইচ্ছাকৃতভাৱে কি কৰিছিল এই হজাৰ এই খাঁচাৰ দৰজাখন কি খোলা ৰাখিছিল after all যিয়ে নহওক অৱশেষত the parrot had learned to talk after all কি অৱশেষত বাৰটো চৰাইটো কি সকলো কথা শিকিব পাৰিছিল choose the right option যিবিলাক সঁচা শুদ্ধ হেতু লিখিবা Aunt Ruby লিখিবা কি Aunt Ruby had a parrot Aunt Ruby কি এটা বাৰটো চৰাই আছিল এটা হেড আছে হেড আছে গতিকে হেড দিবা the parrot would not talk কি বাৰটো কি কথা ক'ব পৰা নাছিল goldfish don't talk কি সোণালী বৰ্ণৰ চীনা মাছ কি কথা ক'ব নোৱাৰে write the opposite gender of the flowing words তোলা কিছুমান শব্দ দি আছে মই জাস্ট এনসাৰখিনি লিখি দিছো তোমালোকে চাই লবা মেইন কিতাপ এবিলাক পুল্লিংগ এবিলাক কি স্ত্ৰীলিংগ জেন্ডাৰ মানে কি তোমাৰ লিংগ তোমালোকে জানা জেন্ডাৰ মানে কি লিংগ aunt uncle grandfather grandmother nice ni তোমালোকে স্পেলিংটো চাবা niece এই নাইস মানে কি ভাতিজি নাইস নিফি মানে ভতিজা মারমেইড মানে কি মৎস্য কন্যা তোমালোকে যে টিভিত চোৱা মৎস্য কন্যা মোবাইলে চোৱা মৎস্য কন্যা মারম্যান মানে কি মৎস্য পুৰুষ মানে মেল মেয়ার মানে ঘুৰি ঘুৰি মানে কি ঘোড়াৰ স্ত্ৰীলিংগ ঘুৰি হর্স মানে ঘোড়া
EWE মানে মাইকী ভেড়া, শিপ অর রাম লিখিবা, যেটো লিখা রাম লিখিবা। ডগ মানে কুকুৰ, মাইকী কুকুৰৰ ইংৰাজী কি? BIT চেজ, বিটছ। সো এইখিনি তোমালোকে ধুনীয়াকে স্ক্ৰীনশ্বট এটা মাৰি লোৱা। লাষ্ট চোৱা, লেট মানে যুৱক, যুৱতী, LASS, লেছ মানে যুৱতী। WIZARD, উইজাৰ্ড মানে যাদুকৰ, যাদুকৰী বা ডাইনী। উইটছ, WITCH, উইটছ মানে কি? ডাইনী। ড্ৰোন মানে কি? তোমাৰ এই যে মৌমাখি যে তোমাৰ ড্ৰোন থাকে, আৰু বি মানে কি? মৌমাখি। ড্ৰোন মানে মতা মৌমাখি, আৰু বি মানে কি? মাইকী মৌমাখি। হল। তোমালোকৰ আৰু অলপ আছে। ৰাইট দ্য এন্টোনিমছ মানে কি? বিপৰীত শব্দ লিখিব দিছে অফ দ্য ফ্লোয়িং ৱৰ্ডছ। হষ্টাইল, ফ্ৰেণ্ডলি। হষ্টাইল মানে কি? তোমাৰ উত্তেজিত হোৱা। ফ্ৰেণ্ডলি মানে কি? বন্ধুত্বপূৰ্ণভাৱে। ইনডোৰ মানে ভিতৰ ভাগ, আউটডোৰ মানে কি? বাহিৰ ভাগ। টন্ট মানে কি? ভৎসনা কৰা, ককৰ্থনা কৰা, তিৰস্কাৰ কৰা। প্ৰেইজ মানে কি? মৰম কৰা, আদৰ কৰা, যত্ন কৰা। গ্ৰীণ মানে সেউজীয়া, সতেজ। ৰাইপ মানে কি? পকা। এইখিনি আছিলে তোমালোকৰ দি পেৰট হু উড নট টক। মোৰ চেনেল মইনগুৰি টেক আসাম তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু নিয়মিতভাৱে চাই থাকিবা। থেংক ইউ। আৰু এটা মোৰ হেৰি আছে, তোমাৰ ফেচবুকত আৰু এটা পেজ আছে, সামাত অফিচিয়েল মেথছ, তোমালোকে তাতেও চিৰিয়েলি চাব পাৰিবা। থেংক ইউ।